ছাত্ৰ-ছাত্ৰীসকল আমি আগৰ ভিডিঅ'ত একচেটিয়া বজাৰ মানে কি লগতে একচেটিয়া বজাৰৰ চাহিদা ৰেখা বজাৰ চাহিদা ৰেখা আৰু গড় আয় ৰেখা সম্পৰ্কে আলোচনা কৰিছিলোঁ আৰু আমি আগৰ ভিডিঅ'ত গম পাইছিলোঁ যে একচেটিয়া বজাৰৰ ক্ষেত্ৰত বজাৰ চাহিদা ৰেখা আৰু গড় আয় ৰেখা দুইডাল একেই। তাৰপিছত আমি আলোচনা কৰিছিলোঁ যে একচেটিয়া বজাৰত বিক্ৰেতাগৰাকী দৰ নিৰ্ধাৰণকাৰী, তেওঁ দৰ গ্ৰহণ কৰোঁতা নহয়। তো কাৰণটো আছিলে যে যিহেতু একচেটিয়া বজাৰত আমি পাইছোঁ যে এই হৈছে একচেটিয়া বজাৰৰ বজাৰ চাহিদা ৰেখা। তাত যদি একচেটিয়া বজাৰত বিক্ৰেতাগৰাকীয়ে যেতিয়া সামগ্ৰীটোৰ চাহিদা সম্পৰ্কে বজাৰ চাহিদা সম্পৰ্কে তেওঁ জ্ঞাত থাকে, গতিকে তেওঁ যদি অধিক পৰিমাণৰ সামগ্ৰী বিক্ৰীৰ কাৰণে বজাৰলৈ উলিয়াই দিয়ে তেন্তে তেওঁ কি কৰিব, সামগ্ৰীটোৰ দাম কমাবলৈ বাধ্য। সামগ্ৰীটোৰ দাম কমাই পিনি তেওঁ সামগ্ৰীৰ বিক্ৰীৰ পৰিমাণ বৃদ্ধি কৰিব। আৰু যদি তেওঁ কম পৰিমাণৰ সামগ্ৰী বজাৰলৈ আনে তেন্তে তেওঁ কি কৰিব, সামগ্ৰীটোৰ দাম বৃদ্ধি কৰি দিব। আৰু সেইকাৰণে কোৱা হৈছিলে যে একচেটিয়া বজাৰত বিক্ৰেতাগৰাকী দৰ নিৰ্ধাৰণকাৰী, দৰ গ্ৰহণকাৰী নহয়। তাৰপিছত আমি আলোচনা কৰিছিলোঁ যে কিদৰে বজাৰ চাহিদাৰ লগত গড় আয় ৰেখাডাল একেই হৈ থাকে। অৰ্থাৎ আমি পাইছোঁ যে যিহেতু গড় আয় কিদৰে নিৰ্ধাৰণ কৰা হয়, P into Q divided by Q, Qটো কেঞ্চেল যাবকৈ থাকিব P। আৰু এই পৰা দৰ যিহেতু বজাৰ চাহিদা দেখুৱাব, গতিকে আমি ক'ম যে গড় আয় ৰেখাডালেই হ'ব বজাৰ চাহিদা ৰেখা একচেটিয়া বজাৰত। তাৰ পাছত আমি আলোচনা কৰিছিলোঁ যে মুঠ বিক্ৰী আয় ৰেখা আৰু মুঠ বিক্ৰী আয় ৰেখা আৰু গড় আয় ৰেখাৰ মাজত কি সম্পৰ্ক। তাৰ আগতে আমি গম পাইছিলোঁ যে এখন টেবুল আমি লৈছিলোঁ, সেই টেবুলখনৰ পৰা আমি আলোচনা কৰি পাইছিলোঁ যে মুঠ বিক্ৰী আয় ৰেখাডাল পোন আৰু পোন নহয়, ঠিক এনেধৰণৰ হয়। এটা ওলোটা ইউৰ দৰে আকৃতিৰ হয়। প্ৰথম অৱস্থাত টেবুলখনৰ পৰা আমি গম পাইছোঁ যে প্ৰথম অৱস্থাত মুঠ গড় আয় বৃদ্ধি পাই থাকে। তাৰপিছত এটা সৰ্বাধিক বিন্দুৰ পাছত সৰ্বাধিক মুঠ আয় আহৰণ কৰাৰ পাছত লাহেকৈ মুঠ আয় কমিবলৈ আৰম্ভ কৰে। আৰু সেইখিনিকে আমি এই টেবুলখনৰ পৰা আমি সেইখিনিকে পাইছিলোঁ। এই টেবুলখন তোমালোকৰ কিতাপত দিয়া আছে, তোমালোকে টেবুলখন সম্পূৰ্ণৰূপে চাবা। তো প্ৰথমতে আমি পাইছিলোঁ যে যেতিয়া সামগ্ৰী বিক্ৰী কৰি শূন্য আছিলে, মুঠ বিক্ৰী আয়ো শূন্য। আৰু সেইকাৰণে এই ৰেখাডাল অৰ্থাৎ অৰিজিন বা আৰম্ভণিৰ পৰা আৰম্ভ হৈছে। তাৰপিছত যেতিয়া এটা সামগ্ৰী বিক্ৰী কৰিলে মুঠ বিক্ৰী আয় 9.5 হ'ল, দুটা সামগ্ৰী বিক্ৰী কৰিলে দামৰ পৰিমাণ কমাই দিব লগা হ'ল। কাৰণ যিমানে অতিৰিক্ত সামগ্ৰী বিক্ৰী কৰিব বিচাৰিব একচেটিয়া ব্যৱসায়ীগৰাকীয়ে, সিমানে তেওঁ সামগ্ৰীটোৰ দামৰ পৰিমাণ কমাবলৈ আৰম্ভ কৰিব। গতিকে মুঠ বিক্ৰী আয় বৃদ্ধি পায়, কিন্তু খুব দ্ৰুতগতিত বৃদ্ধি নাপায়, লাহে লাহে বৃদ্ধি পায়। আৰু এটা সময়ত কি হয়, ই এটা স্থিৰ বা সৰ্বাধিক বৃদ্ধি পৰ্যায় পায়। আৰু তাৰ পাছত লাহেকৈ মুঠ বিক্ৰী আয় ৰেখাডাল কমিবলৈ আৰম্ভ কৰে। যেতিয়া 10 নম্বৰ ইউনিটটো বিক্ৰী কৰিছিলে তেতিয়া মুঠ বিক্ৰী আয় হৈছিলে 50, যিটো সৰ্বাধিক বিক্ৰী আয় আছিলে। আৰু গড় বিক্ৰী আয় আছিলে 5 আৰু প্ৰান্তিক বিক্ৰী আয় আছিলে 0.5। তাৰ পাছত লাহেকৈ যেতিয়া অতিৰিক্ত 11 নম্বৰ সামগ্ৰীটো বিক্ৰী কৰিলে তেতিয়া আমি পালোঁ যে মুঠ বিক্ৰী আয় লাহেকৈ কমিবলৈ আৰম্ভ কৰিছে। আৰু লগতে যিটো প্ৰান্তিক বিক্ৰী আয় আছে, সেই প্ৰান্তিক বিক্ৰী আয় ঋণাত্মক হ'বলৈ আৰম্ভ কৰিছে। অৰ্থাৎ যেতিয়া মুঠ বিক্ৰী আয় কমিবলৈ আৰম্ভ কৰিব, প্ৰান্তিক বিক্ৰী আয় নিগেটিভ অৰ্থাৎ ঋণাত্মক হ'ব। ইয়াত আমি টেবুলখন আৰু এটা কথা মন কৰিবলগীয়া হৈছে যে দৰ আৰু গড় আয় একেই, যিবিলাক দৰৰ যিটো মূল্য গড় আয় ঠিক একেই ভেলুখিনি আমি ইয়াত দেখিবলৈ পাম। কাৰণ আমি অলৰেডি পাইছোঁ যে একচেটিয়া বজাৰত যিহেতু গড় আয় দৰৰ সমান হয়, গতিকে দৰ যিমান হ'ব গড় আয়ো সিমানেই আহৰণ কৰিব। ইয়াৰ পাছত আশা কৰোঁ বুজি পাইছা তোমালোকে। ইয়াৰ পাছত আমি আলোচনা কৰিম যে কিদৰে এই মুঠ
বিক্ৰী আয় ৰেখাডালৰ পৰা আমি গড় বিক্ৰী আয় ৰেখাডাল উলিয়াব পাৰিম অৰ্থাৎ গড় বিক্ৰী আয় কিদৰে আমি মূল্যখিনি নিৰ্ধাৰণ কৰিব পাৰিম তাৰ কাৰণে আমি কি কৰিব লাগিব প্ৰথমতে আমি ধৰি লৈছোঁ যে এক্সিটা ব্যৱসায়ীগৰাকীয়ে 6টা সামগ্ৰী বিক্ৰী কৰিলে 6টা সামগ্ৰী বিক্ৰী কৰি তেওঁ কিমান পাইছিলে 6টা সামগ্ৰী বিক্ৰী কৰিছিলে 7 টকা তেওঁ মুঠ আয় পাইছিলে 42 টকা এই গড় আৰু গড় আয় হ'ব 7 টকা এই গড় 7 টকা আমি কিদৰে উলিয়াম যেতিয়া 6টা সামগ্ৰী বিক্ৰী কৰিলে এই বিন্দুটোৰ পৰা আমি কি কৰিম এডাল উলম্ব ৰেখা আঁকি দিম যিডাল ৰেখাই এই মুঠ আয় ৰেখাডালক এ বিন্দুত খুঁটাপাতি কৰিছে এই এ বিন্দুৰ পৰা আমি আনুভূমিকভাৱে এই OXৰ সমান্তৰালকৈ এডাল ৰেখা আঁকি দিম যিয়ে দেখুৱাব যে কিমান সৰ্বমুঠ আয় আহৰণ কৰিছে 6টা সামগ্ৰী বিক্ৰীৰ পৰা এতিয়া আমি ইয়াৰ পৰা কি ধৰণে আমি গড় আয় নিৰ্ধাৰণ কৰিম তাৰ কাৰণে আমি কি কৰিম এই আৰম্ভণি বিন্দুটোৰ পৰা এডাল এই এ বিন্দুক চোৱাকৈ আমি এডাল ৰেখাৰ ঢাল আঁকিম অৰ্থাৎ এই যিডাল মুঠ গড় আয় ৰেখা আছে এই ৰেখাডালৰ ঢালৰ পৰা আমি এই গড় আয় নিৰ্ধাৰণ কৰিম আৰু আমি যদি ফৰ্মুলাৰ সহায়ত যদি আমি নিৰ্ধাৰণ কৰিবলৈ হয় তেন্তে আমি কেনেকৈ নিৰ্ধাৰণ কৰিম যে এভাৰেজ ৰেভিনিউ ইকুৱেল গড় আয় ইকুৱেল মুঠ আয় যদি আমি সামগ্ৰী পৰিমাণ মুঠ আয় কিমান আছিলে 42 আৰু কিমান সামগ্ৰী বিক্ৰী কৰিছে 6 গতিকে তেওঁ কিমান আয়োজন কৰিলে 7 টকা এই OA ৰেখাডালে এই কৰিব মুঠ বিক্ৰী আয় ৰেখাৰ পৰা গড় আয় যিটো মূল্য সেইটো নিৰ্ধাৰণ কৰিব ওকে এতিয়া আমি নেক্সট আমি আলোচনা কৰিম যে মুঠ বিক্ৰী আয় আৰু প্ৰান্তিক বিক্ৰী আয় ৰেখাৰ মাজত কি ধৰণৰ সম্পৰ্ক আছে প্ৰান্তিক বিক্ৰী আয় ৰেখা কি ধৰণৰ তাৰ আগতে আমি জানিব লাগিব এই MR বা প্ৰান্তিক বিক্ৰী আয় মানে কি আমি ইতিমধ্যে আগৰ চেপ্টাৰ আলোচনা কৰিছিলোঁ যে মুঠ বিক্ৰী আয় মানে কি গড় আয় মানে কি আৰু প্ৰান্তিক বিক্ৰী আয় মুঠ বিক্ৰী আয় আছিলে যেতিয়া আমি মুঠ বিক্ৰী আয় কি হ'ব প্ৰতিষ্ঠানখনে আহৰণ কৰা সৰ্বমুঠ আয় আৰু গড় আয় আছিলে প্ৰতি গোট সামগ্ৰী বিক্ৰীৰ পৰা যিটো আয় প্ৰতিষ্ঠানখনে লাভ কৰিব তাকে কোৱা হ'ব গড় আয় আৰু প্ৰান্তিক বিক্ৰী আয় যাক কোৱা হৈছে মাৰ্জিনেল ৰেভিনিউ হৈছে যে এটা অতিৰিক্ত গোট বা এটা অতিৰিক্ত সামগ্ৰী বিক্ৰীৰ যোগেদি যিখিনি অতিৰিক্ত আয় প্ৰতিষ্ঠানখনে বা ব্যৱসায়ীজনে আৰ্জন কৰিব সেইখিনিয়ে হৈছে প্ৰান্তিক বিক্ৰী আয় এতিয়া এই প্ৰান্তিক বিক্ৰী আয় আমি যদি ফৰ্মুলাৰ সহায়ত আমি কেনেকৈ নিৰ্ধাৰণ কৰিম ডেল্টা TR ডিভাইডেড বাই ডেল্টা Q অৰ্থাৎ মুঠ এই ডেল্টা চিনটো এই চিনটো কি ক'ব পৰিৱৰ্তন মুঠ বিক্ৰী আয় যিমান পৰিৱৰ্তন হৈছে তাক আমি যদি মুঠ সামগ্ৰী বিক্ৰীয়ে হৰণ কৰোঁ তেতিয়া আমি কি পাম প্ৰান্তিক বিক্ৰী আয় পাম এতিয়া ধৰি লৈছোঁ যে 10 নম্বৰ সামগ্ৰীটো যেতিয়া বিক্ৰী কৰিছিলে ইয়াত আমাৰ মুঠ বিক্ৰী আয় হৈছিলে 50 এই ডেল্টা TR অৰ্থাৎ মুঠ গড় আয়ত পৰিৱৰ্তন কিনে নিৰ্ধাৰণ কৰিম ডেল্টা TR equal 50 minus 49.5 আমাৰ কি হৈছে ভেলুটো ওলাব 50 পৰা যদি আমি 49.5 বিট কৰোঁ 49.5 কিমান হ'ব 0.5 আৰু ডেল্টা কি হ'ব আগতে আমাৰ কিমান সামগ্ৰী বিক্ৰী কৰিছে 10 টা 11 পৰা আমি 10 মাইনাছ কৰিলে কি হ'ব 1 এই ভেলুখিনিক আমি যদি ইয়াত বহাই দিওঁ তেতিয়া আমি কি পাম এই মাৰ্জিন ৰেভিনিউটো পাম আমি কি পাম ডেল্টা TR পালোঁ আমি 0.5 ডিভাইডেড বাই 1 গতিকে আমি কি পাম 0.5 দিছ ইজ 0.5 এনেদৰে আমি কি কৰিব পাৰোঁ এই প্ৰান্তিক বিক্ৰী আয় নিৰ্ধাৰণ কৰিব পাৰোঁ অৰ্থাৎ এইটো হৈছে সূত্ৰ এই সূত্ৰটো হৈছে ডেল্টা TR বা ডেল্টা Q অৰ্থাৎ আগৰ মুঠ বিক্ৰী আয়ৰ পৰা নতুন বিক্ৰী আয় বিক্ৰী কৰি তাৰ পাছত আগতে কিমান সামগ্ৰী বিক্ৰী কৰিছিলে তাৰ পৰা নতুন সামগ্ৰী বিক্ৰী পৰিমাণ বিয়োগ কৰি পিনে আমি এনেধৰণে নিৰ্ধাৰণ কৰিব পাৰোঁ আমাৰ কিতাপত ভালদৰে দিয়া আছে
এতিয়া আমি আলোচনা কৰিম যে কি ধৰণে মুঠ বিক্ৰী আয় ৰেখাৰ পৰা এই প্ৰান্তিক বিক্ৰী আয় মূল্য বা ভ্যালুবোৰ আমি কিদৰে নিৰ্ধাৰণ কৰা হয়। মুছি দিছোঁ। প্ৰথমে আমি কি কৰিম OX আৰু OY ৰেখাডাল আমি অক্ষৰেখাখিনি আঁকি ল'ম। তাৰপিছত আমি জানো যে টোটেল ৰেভিনিউ কাৰ্ভৰ চিটটো কেনেকুৱা আছে এনেধৰণৰ। অ'কে না আমি এতিয়া কি কৰিম এই মুঠ বিক্ৰী আয় ৰেখাডালৰ ঢালৰ পৰা আমি প্ৰান্তিক বিক্ৰী আয় নিৰ্ধাৰণ কৰিম আৰু তাৰ কাৰণে আমি এই ৰেখাডালত কিছুমান ৰেখা আঁকি দিম যাক কোৱা হ'ব এই ৰেখাডালৰ ঢাল। এনেধৰণে তোমালোকৰ কিতাপত ভালকৈ অঁকা আছে L1, L2, L3, L4 এনেধৰণৰ আমি কিছুমান পোন ৰেখা আঁকি দিম এই মুঠ আয় ৰেখাডালৰ ওপৰত আৰু এই ৰেখাডালে কি কৰিছে এই মুঠ আয় ৰেখাডালক স্পৰ্শ কৰি আছে আৰু এই ৰেখাডালৰ আয় ৰেখাডালৰ ঢালটো কেনেধৰণৰ এই ৰেখাডালে দেখুৱাইছে। চ' এই ৰেখাডালৰ ঢালৰ পৰা আমি কি কৰিব পাৰোঁ প্ৰান্তিক বিক্ৰী আয় নিৰ্ধাৰণ কৰিব পাৰোঁ আৰু আমি দেখিছোঁ যে এই ৰেখাডালতকৈ এই ৰেখাডাল অলপ হেলনীয়া এই ৰেখাডাল বেছি থিয় এই ৰেখাডাল অলপ হেলনীয়া এইডাল ঠিক এই OX অক্ষৰেখাৰ সমান্তৰাল আৰু এই ৰেখাডালৰ ঢালটো হৈছে ঋণাত্মক। অৰ্থাৎ যেতিয়া আমি টেবুলখনত যেতিয়া পাইছিলোঁ যে 10টা সামগ্ৰী বিক্ৰী কৰিছিলে তেতিয়া 10টা সামগ্ৰী বিক্ৰী কৰোঁতে কি কৰিছিলে টোটেল ৰেভিনিউ কিমান পাইছিলে 50 টকা তেওঁলোকে টোটেল ৰেভিনিউ পাইছিলে আৰু এই 10টা সামগ্ৰীত বিক্ৰী কৰোঁতে মাৰ্জিনেল ৰেভিনিউ কিমান হৈছিলে 0.5 বা অলমষ্ট আমি 0 বুলি ধৰিব পাৰোঁ। গতিকে যেতিয়া মুঠ আয় সৰ্বাধিক হৈছিলে তেতিয়া প্ৰান্তিক বিক্ৰী আয় 0 হৈছিলে অৰ্থাৎ এই ৰেখাডালক টাচ কৰিম। আমি এই ঢালবিলাকৰ পৰাই প্ৰান্তিক বিক্ৰী আয় ৰেখাডাল নিৰ্ধাৰণ কৰিব পাৰোঁ। অ'কে এটা হৈছে প্ৰান্তিক বিক্ৰী আয় ৰেখা। যেতিয়া এই মুঠ বিক্ৰী আয় ৰেখাডাল পৰিমাণ কমিবলৈ মুঠ বিক্ৰী আয় কমিবলৈ আৰম্ভ কৰিলে অৰ্থাৎ মুঠ বিক্ৰী আয় ৰেখাডাল তললৈ নামি আহিলে তেতিয়া কি হ'ল প্ৰান্তিক বিক্ৰী আয় লাহেকৈ ঋণাত্মক হ'ল। গতিকে এই ঢালবিলাক আমি যে এই মুঠ আয় ৰেখাডালৰ ওপৰত যিখিনি আমি ঢাল আঁকিছোঁ ৰেখাৰ ঢাল সেই ৰেখাডালৰ পৰা আমি কি কৰিব পাৰোঁ প্ৰান্তিক বিক্ৰী আয় নিৰ্ধাৰণ কৰিব পাৰোঁ। আৰু এই টেবুলখনৰ পৰা লগতে আমি চিত্ৰটোৰ পৰা প্ৰান্তিক বিক্ৰী আয় আৰু মুঠ বিক্ৰী আয়ৰ মাজৰ সম্পৰ্কটো পালোঁ যে যেতিয়া মুঠ বিক্ৰী আয় বৃদ্ধি পোৱা অৱস্থাত থাকে আৰু বৃদ্ধি পাই থাকে তেতিয়ালৈকে প্ৰান্তিক বিক্ৰী আয় যোগাত্মক হৈ থাকিব। যেতিয়ালৈকে মুঠ বিক্ৰী আয় বৃদ্ধি পাই থাকিব তেতিয়ালৈকে মুঠ বিক্ৰী আয় বৃদ্ধি পাই থাকিব তেতিয়ালৈকে প্ৰান্তিক বিক্ৰী আয় যোগাত্মক হৈ থাকিব আৰু যেতিয়াই মুঠ বিক্ৰী আয় কি হ'ব সৰ্বাধিক হ'ব মুঠ প্ৰান্তিক বিক্ৰী আয় তেতিয়া 0 হ'ব আৰু যেতিয়া মুঠ বিক্ৰী আয় কমিবলৈ আৰম্ভ কৰিব তেতিয়া আমি দেখিছোঁ যে প্ৰান্তিক বিক্ৰী আয় ঋণাত্মক হ'বলৈ আৰম্ভ কৰিছে। গতিকে এইটো আমি মুঠ বিক্ৰী আয় আৰু প্ৰান্তিক বিক্ৰী আয়ৰ মাজৰ সম্পৰ্ক পৰীক্ষাত তোমালোকৰ এনেধৰণৰ কুৱেশ্যনবিলাক আহিব পাৰে যে মুঠ বিক্ৰী আয় আৰু প্ৰান্তিক বিক্ৰী আয়ৰ মাজৰ সম্পৰ্ক কেনেধৰণৰ বা এনেধৰণৰ আহিব পাৰে মুঠ বিক্ৰী আয় আৰু গড় আয়ৰ মাজৰ সম্পৰ্ক কেনেধৰণৰ আমি কেনেকুৱা সম্পৰ্ক দেখা পাওঁ ইতিমধ্যে দুটা আলোচনা কৰিছোঁৱেই। চ' ইয়াৰ পিছত আমি আলোচনা কৰিম যে গড় আয় আৰু প্ৰান্তিক বিক্ৰী আয়ৰ মাজৰ সম্পৰ্ক কেনেধৰণৰ। চ' আমি যেতিয়া টেবুলখন আলোচনা কৰিছিলোঁ মই আকৌ টেবুলখন নিলিখোঁ ইয়াত
তোমালোকে কিতাপত চাবা যেতিয়া আমি টেবুলখন আলোচনা কৰিছিলোঁ তেতিয়া আমি টেবুলখনত দেখা পাইছিলোঁ যে গড় আয়ৰ যিবিলাক মূল্য আছে সেই মূল্যবিলাক প্ৰান্তিক আয়তকৈ সদায় সৰ্বাধিক হৈ আছিলে আৰু যেতিয়া গড় আৰু প্ৰান্তিক বিক্ৰী আয় ঋণাত্মক হ'লেও গড় বিক্ৰী আয় যিটো মূল্য সেইখিনি সদায় যোগাত্মক হৈ থাকিব এইকেইটাও ঋণাত্মক অৱস্থালৈ নাযায় বা ই OX এক্সিছত স্পৰ্শ কৰিব পাৰে কিন্তু তাৰ তলত আমি নাযায় গতিকে আমি এই ক্ষেত্ৰত আমি দুটা চিত্ৰ পাইছোঁ তোমালোকৰ কিতাপত দুটা লিখা আছে এভাৰেজ দেখিলোঁ আৰু এজন আছে যেতিয়া এই প্ৰান্তিক বিক্ৰিয়াৰ ৰেখাডাল থিয় হ'ব আৰু তাৰ ঢাল থিয় হ'ব তেতিয়া আমি দেখিছোঁ যে প্ৰান্তিক বিক্ৰী আয় আৰু গড় আয়ৰ মাজত যিটো সম্পৰ্ক দূৰত্ব সেইটো বৃদ্ধি পায় আকৌ যেতিয়া এই ঢালটো গড় আয় ৰেখাডাল right ইয়াৰ ঢালটো কম হয় অৰ্থাৎ প্ৰায় এই সমান্তৰাল ৰেখাডালৰ ঠিক ওচৰত আহে তেতিয়া আমি দেখিছোঁ যে মাৰ্জিনেল ৰেখাৰ প্ৰান্তিক বিক্ৰী আয় আৰু গড় আয়ৰ মাজৰ যিটো দূৰত্ব সেই দূৰত্বটো কমি যায় এই দুটা তোমালোকৰ সম্পৰ্ক কিতাপত দিয়া আছে চিত্ৰ A আৰু চিত্ৰ B তোমালোকৰ কৰি দিয়া আছে গতিকে আমি ইয়াৰ পৰা কথা গম পাব পাৰোঁ যে গড় আয় আৰু প্ৰান্তিক বিক্ৰী আয়ৰ মাজৰ সম্পৰ্কটো হৈছে যে গড় আয় সদায় যোগাত্মক অৱস্থা থাকে যিটো গড় আয় আৰু এই গড় আয়ডাল প্ৰান্তিক বিক্ৰী আয়তকৈ সদায় ওপৰত অৱস্থান কৰে তাৰপিছত আমি আলোচনা কৰিম যে প্ৰান্তিক বিক্ৰী আয় আৰু চাহিদাৰ দৰ স্থিতিস্থাপকতাৰ মাজৰ সম্পৰ্কটো কেনেধৰণৰ MR আৰু ইলাষ্টিচিটি চাহিদাৰ দৰ স্থিতিস্থাপকতা আছে তাক হৈছে ইলাষ্টিচিটি অফ ডিমাণ্ড ইয়াত তোমালোকৰ বিতংকৈ আলোচনা কৰা নাই মাত্ৰ এই দুটা কথা মনত ৰাখিবলগীয়া হৈছে যে এক নম্বৰতে কৈছে যদিহে ইলাষ্টিচিটি ডিমাণ্ড একতকৈ বেছি হয় তেতিয়া ইয়াৰ ভেলুটো প্ৰান্তিক বিক্ৰী আয়ৰ ভেলুটো কি হ'ব যোগাত্মক হৈ থাকিব অৰ্থাৎ যেতিয়ালৈকে চাহিদাৰ দৰ স্থিতিস্থাপকতাৰ পৰিমাণ একতকৈ বেছি হ'ব প্ৰান্তিক বিক্ৰী আয় সদায় যোগাত্মক হ'ব আকৌ যেতিয়া ইয়াৰ পৰিমাণটো একতকৈ কম হ'ব প্ৰান্তিক বিক্ৰী আয় কি হ'ব ঋণাত্মক হ'ব এই দুটাৰ কথাই তোমালোকৰ কিতাপত লিখা আছে চাহিদাৰ দৰ স্থিতিস্থাপকতা বুলি ক'লে আমি বুজিম যে দৰৰ কিমান পৰিৱৰ্তনৰ কাৰণে চাহিদাৰ কিমান পৰিৱৰ্তন হৈছে তাকে আমি ইয়াৰ সহায়ত লিখিবলৈ পাওঁ চ' আমি আজিলৈ ইমানখিনি আলোচনা কৰিছোঁ ইয়াৰ লগতে মই এটা কুৱেশ্যন তোমালোকৰ আলোচনা কৰিছোঁ প্ৰথম কুৱেশ্যনটোত কৈছিলে যে যদি মুঠ বিক্ৰী আয় ৰেখাডাল এনেধৰণৰ হয় অৰ্থাৎ কোন আৰু থিয় ওপৰলৈ এনেদৰে যায় তেন্তে ডিমাণ্ড চাহিদা ৰেখাডাল কেনেধৰণৰ হ'ব ত' চাহিদা ৰেখাডাল হ'ব OXৰ সমান্তৰাল যেতিয়া মুঠ বিক্ৰী আয় ৰেখাডাল ঠিক এনেধৰণৰ যোগাত্মকভাৱে ওপৰত উঠি যোৱা হ'ব এই ঢালটো ওপৰত উঠি যোৱা হ'ব তেন্তে চাহিদা ৰেখাডাল কেনেধৰণৰ হ'ব OXৰ সমান্তৰাল হ'ব আৰু এই চাহিদা ৰেখাডাল আমি ক'ত দেখা পাইছিলোঁ পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ ক্ষেত্ৰত দেখা পাইছিলোঁ কাৰণ পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ আমি দেখিছিলোঁ যে যিহেতু সামগ্ৰীটোৰ দৰ একেই থাকে গতিকে অতিৰিক্ত সামগ্ৰী এটা অতিৰিক্ত দামত বা কম দামত বিক্ৰী কৰিব প্ৰয়োজন হয় একে দামতেই সেই অতিৰিক্ত সামগ্ৰীটো গোটেইখিনি বিক্ৰী হ'ব গতিকে টোটেল যেতিয়া মুঠ বিক্ৰী আয় আছে এইটো এটা পোন যোগাত্মক ওপৰলৈ উঠি যোৱা হ'ব আৰু চাহিদা ৰেখাডাল সমান্তৰাল হ'ব ইয়াৰ লগতে তোমালোকৰ আৰু এটা হোমৱৰ্ক দি দিছোঁ কুৱেশ্যন নম্বৰ 2 তোমালোকৰ দিয়া আছে এখন চিডিউল দিয়া আছে য'ত দিয়া আছে কিউ দিয়া আছে কিউৰ মানখিনি দিয়া আছে কুৱেশ্যন নম্বৰ 2 লগতে
প্ৰান্তিক বিক্ৰী আয়ৰ মানখিনি দিয়া আছে ইয়াৰ পৰা আমি উলিয়াব লাগে মুঠ বিক্ৰী আয় লগতে ইলাষ্টিচিটি ডিমাণ্ডটো আমি নিৰ্ধাৰণ কৰিব লাগে চ' টোটেল ৰেভিনিউ বা মুঠ বিক্ৰী আয় P ইনটু Q গতিকে আমি কি কৰিব লাগিব দৰৰ পৰিমাণটো নিৰ্ধাৰণ কৰি ল'ব লাগিব যিহেতু তোমালোকৰ প্ৰশ্নত দিয়া আছে যে দৰ কোৱান্টিটি যেতিয়া এটা সামগ্ৰী বিক্ৰী কৰিছিলে দৰ আছিলে 10 টকা মাৰ্জিনেল ৰেভিনিউ দিয়া আছে মাৰ্জিনেল ৰেভিনিউ আছিলে 10 টকা আমি আগৰ টেবুল তোমালোকৰ কিতাপত যোনখন টেবুল দিয়া আছে তাত আমি পাইছিলোঁ যেতিয়া সামগ্ৰী 1 নম্বৰ সামগ্ৰী বিক্ৰী কৰিছিলে মাৰ্জিনেল ৰেভিনিউ তেতিয়া মাৰ্জিনেল ৰেভিনিউ এভাৰেজ ৰেভিনিউ একেই ধৰণৰ আছে গতিকে প্ৰাইচ ইয়াৰ পৰা আমি দৰ সামগ্ৰী কিনিব পাৰোঁ ৰেভিনিউ কিমান হ'ব পাৰে 10 চ' যদি টোটেল ৰেভিনিউ 10 হয় টোটেল ৰেভিনিউ 10 কোৱান্টিটি দিয়া আছে 1 চ' প্ৰাইচ কিমান হ'ব যিহেতু PR ইকুৱেল P ইনটু Q TR দিয়া আছে 10 P ইনটু Q মান দিয়া আছে 1 प्राइस हम 10 गए हमारे प्रथम 10 हम यार इलास्टिसिटी ऑफ डिमांड चाहिदार स्थितिस्थापकता निर्धारण कर लगे तो चाहिदार स्थितिस्थापकतार सूत्रটো হৈছে डेल्टा Q बाय डेल्टा P इनटू P बाय Q তোমালোকে চেষ্টা কৰি চাবা डेल्टा Q আমি কেনেকৈ নিৰ্ধাৰণ কৰিম डेल्टा Q ইকুৱেল Q2 মাইনাছ Q1 আৰু डेल्टा P আছে P1 মাইনাছ P2 ওকে আগৰ দৰৰ পৰা নতুন দৰটো আমি বিয়োগ কৰিম বা Q2 যিটো আমাৰ নতুন সামগ্ৰী বিক্ৰীৰ পৰিমাণ হ'ব তাৰ পৰা আমি আগৰ সামগ্ৰী বিক্ৰীৰ পৰিমাণটো বিয়োগ কৰি পিনি ইলাষ্টিচিটি অফ ডিমাণ্ড বা চাহিদাৰ দৰ স্থিতিস্থাপকতা নিৰ্ণয় কৰিম যে তোমালোকে ঘৰ চেষ্টা কৰি চাবা যদি নোৱাৰা তেন্তে তোমালোকে মোক মেছেজ কৰি দিবা চ' আজিলৈ কাৰণে ধন্যবাদ